মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই কালি ভিডিঅ'টোত এই 4 নম্বৰটোৰ আৰ্হি দেখুৱাটোৰ পৰা এইকেইটা দিম বুলি কৈছিলোঁ ন এতিয়া তোমালোকক মই দেখুৱাই দিম তোমালোকে সেই ধৰণে তোমালোকে লিখিবা এতিয়া চোৱা এতিয়া এটা দি দিছে চোৱাচোন পহনৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায় হয়নে পহনৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায় বুলি কৈছে এতিয়া চোৱা মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি সততে লাভ কৰিব নোৱাৰো পাঠটিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে তাৰমানে পাঠটিৰ জৰিয়তে ইনে মানিক বিলাক এনেকুৱা সোণ ৰূপ হীৰা মণি মুকুতা এনেকে বুলি নকওঁ জানো সেইবিলাক হেতুৰ লগত তুলনা কৰি সেইবিলাকৰ লগত তুলনা কৰি সেই লেখাসমূহৰ কথা কৈছে আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰো পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় ঘৰত থাকি তেওঁলোকৰ জ্ঞানগৰ্ভ কথাবোৰ জানিব পাৰো সেইবাবে দূৰৈ মানিক সদৃশ জ্ঞানসমূহ পহনৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে হয়নে এতিয়া বুজি পালা এইখিনি এইটোৰ নিচিনাকে এইকেইটা লিখিবলৈ কৈছে এতিয়া ক নম্বৰটো চোৱা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা এতিয়া পাঠটোতে আছে পাঠটোৰ পৰাই মই তোমালোকক দেখুৱাই দিম তোমালোকে পাঠটোৰ জৰিয়তে পাঠৰ পৰাই লিখি পেলাই মনত ৰাখিবা এতিয়া চোৱা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা এইটো লাইন পাইছানে এই লাইনটোৰ পৰা আৰম্ভ কৰিবা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল হয়নে এতিয়া প্ৰতিখন পুথি তুমি যদি থুপাই পেলাই থৈ দিয়া তেতিয়া সেইটো কি এটা তোমাৰ বিদ্যাৰ ভঁৰাল হৈ থাকিব লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয় আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা বহুত সময় বহুত ধন খৰচ হৈছিল কিন্তু এতিয়া পুথি পঢ়িয়ে মানুহে ভালকৈ শিকি ল'ব পাৰে এইখিনিৰ পৰা ইয়ালৈকে লিখি পেলাই মনত ৰাখিবা ইটো খ নম্বৰটো দিছে চোৱা বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা এইটো তোমালোকক দি আছো পাঠটোৰ পৰা চাই ল'বা এইটো চোৱা বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা মূলধন নহ'লে ধন আৰ্জিবলৈ টান হয়নে সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান তোমাৰ যদি বিদ্যাই নাথাকে মূল বিদ্যাই নাথাকে বিদ্যা আৰ্জিবলৈ টান হ'বই ঠিক তেনেদৰে মূলধন যদি নাথাকে তুমি সেই ধন আৰ্জিবলৈ টান হ'ব আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে আচল কথা চমুকৈ ক'ব লাগিলে পহনৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে যাৰ দুৰ্বল সি নোৱাৰে বুজি পালা এইটো বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনাটো এইখিনিৰ পৰা এইখিনিলৈকে লিখি মনত ৰাখিবা গ নম্বৰটো চোৱা সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে বুলি কৈছে এইটো চোৱা সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে যিবিলাক মানুহৰ লগত উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয় মানুহৰ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে প্ৰত্যেক পুথিয়ে ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাৰ নিচিনা পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে চাবাচোন কিবা এখন উপন্যাস বা কিবা এটা পঢ়ি থাকিলে সেই উপন্যাসখনৰ মাজলৈ সোমাই যোৱা হয় তেতিয়া তাৰমানে সেইখনৰ নিচিনাই লাগি থাকে নিজৰ মনটো পঢ়ি চাবাচোন কেতিয়াবা তেনেকৈ কিবা কিতাপ তেতিয়া মনটো গম পাই যাবা কেনেকুৱা লাগে এটাকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়
এইখিনিলৈকে তোমালোকে লিখি পেলাবা সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে সেইটো কথা ইয়াৰ এই পেৰেগ্ৰাফটো এইকণ লিখিলেই হ'ব আৰু ভালকৈ লিখি মনত ৰাখিবা এতিয়া এইটো হ'ল ন এতিয়া 5 নম্বৰটো চোৱা ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় এতিয়া এইটো আমি এইটোৱে পঢ়া নাছিলোঁ জানো এতিয়া সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে পাইছিলোঁ নে নাই এতিয়া সেইটো লাইনেই লিখিলেই হ'ল ভাল সংগত থাকিলে ভাল সংগ কি বুলি কৈছিলে ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় হয়নে এতিয়া এইকণকে লিখিলেই হ'ল এইকণকে পঢ়ি মনত ৰাখিলেই হ'ল এতিয়া ভাষা অধ্যয়নলৈ যাওঁ আমি জানো অহাটোত চোৱা তোমালোকে পাঠটোত থকা উপদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈছে দেখিছানে এইবিলাক দেশটোৰ আগত কি হৈছে উপ মানটোৰ আগত কি হৈছে অপ শ্ৰমটোৰ আগত কি হৈছে পৰি জয়টোৰ আগত কি হৈছে পৰা হয়নে এইকেইটা হৈছে এনেকুৱাবিলাক এতিয়া এইবিলাকক কি বুলি কয় জানানে উপসৰ্গ বুলি কোৱা হয় আমি অব্যয় পাইছিলোঁৱেই হয়নে সেই অব্যয়বিলাক সেইবিলাক যোনবিলাক মানে কিবা শব্দৰ আগত বহি অৰ্থ সলনি কৰে সেইবিলাক উপসৰ্গ বুলি কয় সেইবিলাক অব্যয়কে কি বুলি কয় উপসৰ্গ বুলি কোৱা হৈছে এতিয়া এইবিলাক উপ পৰি অপ পৰা এই শব্দকেইটা যোগ হৈ ক্ৰমে দেশ শ্ৰম মান আৰু জয় শব্দৰ আগত সলনি কৰিছে হয়নে এনেবোৰ শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই উপসৰ্গ আমি অব্যয়পদ পাইছিলোঁৱেই হয় নহয় এতিয়া সেইবিলাক উপসৰ্গটো হৈছে সেই অৰ্থ সলনি কৰা অব্যয়বোৰ এতিয়া সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ আছে কি এই উপসৰ্গকেইটা এই উপসৰ্গকেইটা যে গোটেইকেইটা তোমালোকে 20টা উপসৰ্গ মনত ৰাখিবা এই উপসৰ্গবিলাক তোমালোকৰ ভৱিষ্যতলৈও কামত আহিব এতিয়া পৰাই যদি 6তে তোমালোকে ভালকৈ পঢ়ি মনত ৰাখি লোৱা তেতিয়া ভৱিষ্যতলৈও তোমালোকৰ এইটো টেনশ্যন নাথাকে এতিয়া গোটেই হাই ছেকেণ্ডেৰী ডিগ্ৰী পৰা ধৰি লৈ পেলাই ওপৰৰ ক্লাছলৈ যিমানে গৈ থাকিবা সিমানে এই উপসৰ্গটো লাগিবই উপসৰ্গখিনি সেইকাৰণে কমপ্লিটলি গোটেইকেইটা 20টা উপসৰ্গ সংস্কৃতৰ পৰা অসমীয়ালৈ অহা এই 20টা উপসৰ্গ মনত ৰাখি থবা এতিয়া কি আছে উপসৰ্গকেইটা প্ৰ পৰা অপ সম নি অৱ অনু নিৰ দূৰ বি অধি সু উত পৰি অভি অতি প্ৰতি অপি উপ আ এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ কা আও বে বদ আদি হৈছে আন কিছুমান উপসৰ্গও ব্যৱহাৰ হয় অসমীয়া ভাষাত হোৱা বুজি পালা অসমীয়া ভাষাত হোৱা উপসৰ্গও ব্যৱহাৰ কৰা হয় এতিয়া সেইকেইটা মনত ৰাখিবা ভালকৈ এই 20টা উপসৰ্গ মনত ৰাখিবা আৰু অসমীয়া ভাষাত কোনকেইটা উপসৰ্গ ব্যৱহাৰ হৈছে সেইকেইটা মনত ৰাখিবা এয়া হৈছে উপসৰ্গ এয়া ব্যাকৰণৰ আমি জ্ঞানখিনি ল'লোঁ এতিয়া 6 নম্বৰটো চোৱা উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা উপকূল দিছে দেখিছেনে উপকূলটো কেনেকৈ লিখিব লাগিব এইটো উপযোগ কুল তেনেকৈ এটা উদাহৰণ দি দিছে হয় নহয় এতিয়া এইটো বেদখল বেটো আমি ক'ত পাইছিলোঁ এইটো ইয়াত পাইছিলোঁ নে অসমীয়া ভাষাত বে পাইছিলোঁ নে সেই বেটোৰ লগত মিলাই দিছে এইটো চোৱা বে যোগ দখল এইটো মই হুঁচৰিকাৰ দিছিলোঁ আকৌ কাটি পেলাই বে কৰি দিছোঁ দেই ঘপককৈ আহি গৈছিলে মোৰ এতিয়া সুনাম সু যোগ নাম বিখ্যাত বি যোগ খ্যাত আমি পাইছিলোঁ নে এতিয়া সেইবিলাক পাইছিলোঁ নে নাই বি পাইছিলোঁ হয়নে বি তাৰপিছত আও পাইছিলোঁ নাই এইটো আও পাইছিলোঁ হয় নহয় আও অসমীয়া হেৰিয়ত এতিয়া আও বাট এইকেইটা পালোঁ হয়নে এইকেইটা শব্দকেইটা তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা তলত দিয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা বাক্য ৰচনাকেইটা চোৱা থোপাই পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা পাৰ্গত অজিত সকলো বিষয়তে পাৰ্গত একাগ্ৰতা প্ৰহনৰ পৰা মনৰ একাগ্ৰতা জন্মে পুৰুষাৰ্থ সমীৰে এইবাৰ ভাল ৰিজাল্ট কৰিবলৈ অহু পুৰুষাৰ্থ কৰিছে স্বভাৱ অজিতৰ স্বভাৱ চৰিত্ৰ অতি সুন্দৰ সেই তেনেকুৱা বাক্য ৰচনাবিলাক নিজেও সাজিব পাৰা মই কেইটামান সেইকেইটা লিখি দিছোঁ কিন্তু তোমালোকে নিজৰ মতেও বাক্যকেইটা সাজিবলৈ চেষ্টা কৰিবা এতিয়া হৈছে জ্ঞান সম্প্ৰসাৰণ চোৱা
আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় ল'ব পাৰোঁ। পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থোপাই থোৱাত থাকে। তোমালোকৰ বিদ্যালয়তো নিশ্চয় পুথিভঁৰাল আছে। ইয়াৰ উপৰি বিভিন্নজনৰ ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালো আছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে শেহতীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰো প্ৰচলন হৈছে। এতিয়া ডিজিটেল লাইব্ৰেৰীবিলাকো ওলাইছে, হয় নহয়? এইবোৰত বিভিন্ন পুথি ই-বুক আকাৰত থাকে। আমি ডিজিটেল লাইব্ৰেৰীৰ পৰা মোবাইল, কম্পিউটাৰ আদিৰ জৰিয়তে ঘৰতেই বহি পুথিসমূহ পঢ়িব পাৰোঁ। তদুপৰি কিছুমান কিতাপ শুনিব পৰাকৈ ডিজিটেল মাধ্যমত শ্ৰাব্য ৰূপত থাকে। তাৰমানে সেইবিলাক ডিজিটেলত আমি শুনিব পাৰোঁ। বিভিন্ন ধৰণৰ এপবোৰৰ যোগেদি এইবোৰ লাভ কৰিব পাৰি। কিছুমান এপৰ অডিঅ' বুক বুলি কোৱা হয়। এইবিলাকক কি বুলি কয়? অডিঅ' বুক বুলি কোৱা হয়। তোমালোকে পুথি অধ্যয়ন কৰিবলৈ এনে সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিবা। এনেকুৱা পুথিভঁৰালৰ এইকেইটা লিংক দি দিছে, দেখিছানে? এইবিলাকৰ পৰা তোমালোকে সেই লিংকৰ জৰিয়তে সেইবিলাক পুথি পঢ়িব পাৰিবা, শুনিব পাৰিবা মানে। এতিয়া চোৱা, তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। কি কি কিতাপ পঢ়িছা এখন তালিকা প্ৰস্তুত। কিতাপ চাগে পঢ়িছা স্কুলত থকা, স্কুলৰ পুথিভঁৰালৰ পৰা লৈ পেলাই তোমালোকে পঢ়িব পাৰা কিতাপবিলাক ন। এতিয়া সেইবিলাকৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে। 9 নম্বৰটো আছে, তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখি শ্ৰেণীত পঢ়ি শুনোৱা। এতিয়া মই মোৰ মতেহে কৈছোঁ, তোমালোকৰ কিবা যদি পঢ়া কিতাপ তেনেকুৱা কিতাপ আছে তেনেকৈ পঢ়ি শুনাবা। পঢ়ি গ্ৰন্থখনৰ নাম কিবা তাৰপিছত কোনে লিখিছিলে সেই বিষয়ে লিখিবা। মই এনেই মোৰ যিটো ভাল লাগিছিলে সেইটো মই লিখি দিছোঁ, কিন্তু তোমালোকৰ মতে তোমালোকে লিখিবা। মই এনেই মোৰ ভাল লগা এখনৰ বিষয়েহে দিছোঁ। গ্ৰন্থখনৰ নাম মৰুণেই, লেখক সংকলকৰ নাম জ্ঞানকমল হাজৰিকা। গ্ৰন্থখন ভাল লগাৰ কাৰণ মিচিং সমাজৰ বিষয়ে বহুতখিনি শিকিছোঁ মিচিং সমাজৰ ওপৰত, কেনেকুৱা মিচিং সমাজৰ ব্যৱস্থাবিলাক। তাৰপিছত গ্ৰন্থখনৰ পৰা শিকিবলগীয়া এইখিনি মিচিংসকলৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, তেওঁলোকৰ থকাৰ ধৰণ প্ৰণালী সকলোখিনি এই কিতাপখনৰ পৰা শিকিছোঁ। কেতিয়াবা তোমালোকে পঢ়ি চাবাচোন কিতাপখন। এতিয়া আহিছে পোষ্টাৰখন পঢ়া, প্ৰশ্নকেইটা উত্তৰ দিয়া। এতিয়া চোৱা, এতিয়া কেতিয়াবা জানো আমাৰ গ্ৰন্থমেলা হয় যে, গ্ৰন্থমেলাবিলাকত চাবাচোন, গ্ৰন্থমেলাবিলাকত কেতিয়াবা চিঞৰি থাকে, আহক আহক সুবৰ্ণ সুযোগ, অসম গ্ৰন্থমেলা খুলিছে, এনেকৈ বুলি কৈ পেলাই যে চিঞৰি থাকে কেতিয়াবা তাৰমানে এনাউন্স কৰে আৰু। এতিয়া চোৱা, কেতিয়া হ'ব গ্ৰন্থমেলাখন? 15-22 নৱেম্বৰ 2025। অসম পশু স্থান ক'ত আছে? অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী। গ্ৰন্থমেলা খোলা থকাৰ সময় কেতিয়া? পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। সকলো গ্ৰন্থতে কি আছে? 10% ৰেহাই। এতিয়া এনেকুৱা তোমালোকৰ গুণ উৎসৱত আহে এনেকুৱা কেতিয়াবা দি দিয়ে। এতিয়া চাবা, ইয়াত প্ৰশ্নটো কি সুধিছে? অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? 15-22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। 15-22 নৱেম্বৰত, হয়নে? গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী, হয়নে? গ্ৰন্থমেলাখন কেইবজাৰ পৰা কেইবজালৈ খোলা থাকিব? পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব। গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? গ্ৰন্থমেলাখনত 10% ৰেহাই দিছে। গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? কিমানখন বিপণী আছে? ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। এতিয়া বুজি পালা? এইবিলাক ইয়াৰ উত্তৰখিনি তোমালোকে মই কৈ দিছোঁ, তেনেকৈ লিখিবা, হ'ব? এতিয়া আজিলৈ ইমানেই, আৰু তোমালোকৰ এইখিনি কমপ্লিটলি দি দিছোঁ। তোমালোকে লিখি কমপ্লিট কৰিবা গোটেইখিনি। আৰু কিবা যদি থাকি গৈছে, কিবা যদি কৰিবলগীয়া আছে মোক সুধিবা কমেণ্টত, আৰু কিবা বুজি নাপালে সুধিবা। লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। যদি কোনোবা তোমালোকৰ লগৰ কাৰোবাক দিবলগীয়া থাকে দিবা শ্বেয়াৰ কৰি। এতিয়া এইখিনি তোমালোকে নিজে পঢ়িবা, হা? ইমানেই। এতিয়া পুথি অধ্যয়ন পাঠটো কমপ্লিট কৰিলোঁ। এতিয়া তাৰপিছত পিছৰ চেপ্টাৰলৈ যাম। পিছৰ চেপ্টাৰটো আমি কাইলৈ আৰম্ভ কৰিম।
গুড নাইট।